আজি ইয়াতে আমাৰ কোচাইগাঁও ডিষ্ট্ৰিক্ট ইউথ BPF-ত যিবিলাক মেইন কৰ্মী আছিল বা আমাৰ BPF যুৱ শাখাক যিবিলাকে নেতৃত্ব বহন কৰিছিল কোচাইগাঁও অঞ্চলত, তেখেতসকলে আমাৰ UPPLৰ নীতি আদৰ্শটো ভাল পায় আৰু আমি যে 10 বছৰ পিছত এজন MP পাবলৈ সক্ষম হ'লোঁ, এটা মেইন ষ্ট্ৰীম চিন্তাধাৰা, মুখ্য ধাৰাৰ চিন্তাধাৰা কৰা এজন MP পালোঁ UPPL দলৰ তৰফৰ পৰা। আমি যে জিকিলোঁ MP ইলেকশ্যনটো, গতিকে এইটো ভাল পাই পেলাই আমাৰ BPF দলৰ যুৱ শাখাৰ কৰ্মীবিলাক কোচাইগাঁৱত দলে বলে আহি পেলাই আজি যোগদান কৰিছে। বহুত আৰু আহিবলগীয়া আছে। বহুত আমাৰ BPF-ৰ নেতা কৰ্মী, স্পেচিয়েলি যুৱ শাখাৰ আমাৰ যিখিনি কৰ্মীসকল, তেখেতসকলে আমাৰ UPPL-ত যোগদান কৰিবলৈ যোগাযোগ কৰি আছে কোচাইগাঁও অঞ্চলত। আপোনালোকে দেখা পাব কোচাইগাঁও অঞ্চলত লাহে লাহেকৈ ইয়াতে BPF-ৰ সংগঠন নাথাকিব। BPF বুলি সংগঠন মানে কেইজনমান ব্যক্তি থাকি যাব, কিন্তু তেনেকৈ মাছ লেভেলত থাকি নাযায়। অনাগত দিনবোৰত যিহেতু আমাৰ প্ৰমোদ বড়ো ছাৰৰ নেতৃত্বত এটা ভাল BTR চৰকাৰ চলিছে, তেখেতে শান্তি ঘূৰাই আনিছে, সকলোকে ন্যায় দিছে আৰু আমি উন্নতিৰ পথত আগুৱাই গৈ আছোঁ। এই সকলো দিশটো ভাল পাই পেলাই, আমাৰ দলৰ নীতি আদৰ্শটো ভাল পাই পেলাই, আমাৰ যুৱ চাম যিখিনি আছে, ইউথ জেনেৰেশ্যন, ইয়াং জেনেৰেশ্যন যিখিনি আছে, তেখেতসকলে আমাৰ দলৰ প্ৰতি আকৃষ্ট হৈ এতিয়া ডেইলি তেনেকুৱা জইনিং প্ৰগ্ৰাম আমাৰ চলি আছে। কোচাইগাঁৱত আজি এইটো হ'ল আৰু হ'ব কেইদিনমান পিছত, আপোনালোকে চাব। আৰু আমি UPPL দল হিচাপে মজবুত এটা দল আজিৰ তাৰিখত, আৰু ইয়াতকৈ মজবুত স্থিতিত আমি এতিয়া লাহেকৈ গতি কৰিম, কিয়নো আমি BTR অঞ্চলত সকলোকে ভাল এটা পৰিৱেশ দিছোঁ, শান্তিৰ এটা বাতাবৰণ ইয়াতে সৃষ্টি কৰিছোঁ। আমাৰ ল'ৰা ছোৱালীবিলাক যাতে গুণগত শিক্ষা পায়, ভালকৈ পঢ়া শুনা কৰিব পাৰে, তাৰ কাৰণে আমি ব্যৱস্থা কৰি দিছোঁ। সেইকাৰণে সকলো দিশটো ভাল পাই পেলাই আজি আপোনালোকে চাব, দিনক দিনে আমাৰ UPPLৰ প্ৰতি যে ভাল পোৱা, মৰম আৰু আশীৰ্বাদ সকলো ৰাইজে দি আছে। আৰু আমাৰ দলত যোগদান কাৰ্যসূচী চলি আছে, ডেইলি এইটো চলি আছে। গতিকে মই ধন্যবাদ দিব বিচাৰিছোঁ আমাৰ যিখিনি BPF-ত যুৱ শাখাৰ কৰ্মীবিলাক আমাৰ লগত জইন কৰিলে, আমি তেখেতসকলক ধন্যবাদ দিছোঁ। আজিৰ দিনত আমি তেখেতসকলক আমি UPPLত আঁকোৱালি লৈছোঁ, ৱেলকাম জনাইছোঁ আৰু তেখেতসকলক পূৰ্ণ দমত কাম কৰিবলৈ সুযোগ দিয়া হ'ব।